ডিগবৈত উন্নয়নৰ সফলস্বৰূপ পাৱৈ গাঁও পঞ্চায়তৰ এয়া উন্নয়নৰ ছবি পথত ভুই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ বিধায়ক সুৰেন ফুকনৰ এয়া সমষ্টি উন্নয়নৰ ঢাকঢোল বজোৱা এইখন চৰকাৰৰ যেন উন্নয়নৰ ঢাকঢোল বজোৱা এইখন চৰকাৰৰ চকুত নপৰে যেন এয়া দৃশ্য ডিগবৈ বিধানসভা সমষ্টিৰ পাৱৈ গাঁও পঞ্চায়তত উন্নয়নৰ ফলাস্বৰূপ এফালৰ পৰা বজাই গৈছে উন্নয়নৰ ঢাকঢোল কিন্তু প্ৰকৃত দৃশ্য এয়া পাৱৈ গাঁও পঞ্চায়তৰ ১ নম্বৰ ৱাৰ্ডৰ একাধিক জৰাজীৰ্ণ বোকাময় পথে জমৰ যাত্ৰা ভুগাইছে এতিয়া সাধাৰণ ৰাজ্যক বোকাময় পথত ভুই ৰুই সাব্যস্ত কৰিছে সাধাৰণ জনতাই প্ৰতিবাদ প্ৰায় শতাধিক লোকৰ উপস্থিতিত অভিনৱ পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে লগতে বিধায়কগৰাকীক তুলাধুনা দিয়ে প্ৰতিবাদকাৰীয়ে পথসমূহ নিৰ্মাণত আজি পৰ্যন্ত গুৰুত্ব প্ৰদান নকৰিলে বিধায়ক সুৰেন ফুকনে যাৰ বাবে আজিও এই অৱস্থা এই পথৰ যাৰ বাবে এনেদৰে এতিয়া অভিনৱ পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে পথৰ এনে অৱস্থা দেখি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে কঠিয়াৰ হেৰি মানে আমাৰ ৰাস্তাটো বনা নাই আমাৰ অঞ্চলত বহুতখিনি ৰাস্তা নাই বনা অকল বাউণ্ডাৰী বনিছে আৰু যিমান ভিতৰত অসুবিধা হৈছে কেনেকৈ ওলাব যাবৰ কাৰণে মানে এম্বুলেন্স নোসোমাব নোৱাৰে আমি বকিলগীয়া মানুহক বেমাৰীক বকিলগা আনা হয় আমাক আপোনালোকে এই ৰাস্তা বনাবৰ কাৰণে যিসমূহ জনপ্ৰতিনিধি আছে তেখেতসকলৰ ওচৰত গৈছে যোৱা নাই কিন্তু তহঁতে জানি আছে ন গম পাই এই অঞ্চলত আপোনালোকৰ MLA আহি পাইছে নাই আহে চাই কিনে গৈছে কিন্তু বনোৱা নাই কি ক'ব বিচাৰিব ৰাস্তাটো বনাই দিবৰ কাৰণে বনাই দিব লাগে আৰু চাওক কেৱল এইটো ৰাস্তাই নহয় আজি আপোনালোকে যদি দেখে মানে চাই আপোনালোকে দেখিব যে পাৱৈ গোটেই পঞ্চায়তটোত এনেকুৱা 30ৰ পৰা 35টা ৰাস্তা আছে যিকেইটা ৰাস্তা আজিলৈকে একেবাৰে মানে এটা শিলগুটিও পেলোৱা নহ'ল গোটেই ৰাস্তাবিলাক এতিয়া দেখিছোঁ যে একেবাৰে দ মানে কঠীয়া ৰুব পৰা আজি আপোনালোকে দেখিছে যে পাৱৈ যিটো পঞ্চায়ত সেই পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডৰ ৰাইজসকলে তাত তেওঁলোকৰ এটা ৰাস্তা ভুই ৰুই তেওঁলোকে প্ৰতিবাদ কৰিছে আপোনালোকে যদি চাই দেখিব যে শ্মশানলৈ যোৱা যিটো ৰাস্তা এই ৰাস্তাটো এআঁঠু বোকা গতিকে এনেকুৱা মানে এটা যন্ত্ৰণাত আমাৰ এই পাৱৈৰ যিসকল ৰাইজ এই ৰাইজসকল আজি থাকিবলগীয়া হৈছে কিন্তু ইফালে আমি দেখিছোঁ কি ইফালে এই ৰাস্তাবিলাক যে বনাব লাগে তাৰ কোনো মানে কাণসাৰ বিধায়ক মহোদয়ৰ নাই তেওঁ কৈ আছে তেওঁ আকৌ বুঢ়ীদিহিং ফালে তেওঁ গৈ পিনে কৈ আছে যে মিটিংবিলাকত কৈছে আমি সংবাদ মাধ্যমত দেখিছোঁ তেওঁ কৈছে যে পুৰণি যিটো ডিগবৈ সমষ্টি আছে এই ডিগবৈ সমষ্টিটোত বোলে গোটেই ৰাস্তা তেওঁলোকে বনাই শেষ কৰিলে তাতে এটাও ৰাস্তা বনাবলৈ নাই এতিয়া আৰু তেওঁ নেক্সট MLA হ'লে বুঢ়ীদিহিঙতহে তেওঁ ৰাস্তাবিলাক বনাব আমি সুৰেন ফুকন ডাঙৰীয়াক মানে ইয়ালৈ আহ্বান জনাইছোঁ ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ আমি কৈছোঁ যে আপুনি আহক এবাৰ আপুনি এই ৰাস্তাবিলাক চাই যাওক যে কেনেকুৱা অৱস্থাত আছে আজিৰ ৰাইজৰ এনেকুৱা বেয়া অৱস্থা যে ইয়াতে আজি মাত্ৰ কেইদিনমানৰ আগত এগৰাকী মহিলা পৰি তেওঁৰ হাড় ভাঙি গৈছে তাৰ কেইদিনমানৰ আগত এগৰাকী মহিলা ইয়াতে ৰাস্তাত পৰি মৃত্যু হৈছে তাৰ কিছুদিনৰ আগত বা এইটো এটা একদম মানে নৈত্যনিমিত্ত ঘটনা যেতিয়া কোনোবা এজন মানুহ বেমাৰ হয় তেতিয়া সেই মানুহজনক এনেকৈ কান্ধত চাঙি কৰি তেওঁলোকে লৈ আহিবলগীয়া হয় আৰু চাঙি কৰি আনি মেইন ৰাস্তাত গাড়ীত উঠাই তেওঁলোকে লৈ যায় গতিকে এনেকুৱা দুৰ্বিষহভাৱে তেওঁলোকে ইয়াতে মানে জীৱন যাপন কৰি থাকিবলগীয়া হৈছে ইয়াতে জীয়াই থাকিবলগীয়া হৈছে তো এই কথাটো কিন্তু সুৰেন ফুকন ডাঙৰীয়াই বুজা উচিত তেওঁ আহি এবাৰ চোৱা উচিত ৰাইজে কৈছে যে তেওঁ কেৱল মাত্ৰ ইলেকশ্যনৰ সময়ত ভোট বিচাৰি আহে আৰু ভোট বিচাৰি যোৱাৰ পিছত গ'ল বুলি ক'লে আৰু গ'ল আৰু তাৰপিছত তেওঁলোকে আৰু সুৰেন ফুকনৰ ছাঁটোও দেখিবলৈ নাপায় গতিকে আমি সুৰেন ফুকন ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আহক আপুনি বুঢ়ীদিহিঙৰ ৰাস্তাবিলাক বনাব আপুনি ঠিক আছে বুঢ়ীদিহিঙৰ ৰাস্তাও বনাব লাগিব কিন্তু তাৰ আগে আপুনি যিহেতু বৰ্তমানলৈকে আপুনি বুঢ়ীদিহিঙৰ আপুনি বিধায়ক হোৱা নাই আপুনি যিহেতু আৰু এতিয়াও 1.5 বছৰ আছে আপোনাৰ ডিগবৈ সমষ্টিৰে আপুনি বিধায়ক গতিকে আহক আপুনি এই ৰাস্তাকেইটা বনাই দিয়ক যাতে ৰাইজে আপোনাৰ প্ৰতি আপুনি যিটো কথা কৈ আছে যে আমি ডিগবৈ ৰাস্তাবিলাক বনাই শেষ কৰিলে বুলি সেই কথাটো যাতে হয় বুলি যাতে আমি ৰাইজে বিশ্বাস কৰিব পাৰোঁ আহক আপুনি এই ৰাস্তাকেইটা বনাই দিয়ক এই কথাটো আমি উত্থাপন কৰিছোঁ ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ প্ৰতিবেদন এনি টক্স।